নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকক দুআষাৰ ক'ব বিচাৰোঁ। ইয়াৰ আগদিনা বহুত গৰম দিছিলে, ৰ'দ দিছিলে, থাকিব নোৱাৰি ৪৫ ডিগ্ৰী তাপমাত্ৰাৰ বাঢ়ি গৈছিল। এতিয়া চাওকচোন, তাৰ পিছদিনা কি হৈ গ'ল, বৰষুণ পৰি হাহাকাৰ কৰি দিলে। এতিয়া আপুনি চকুৰ আগত যিখন পথাৰ নেকি একেবাৰে পানী নাই, সেই পথাৰখন ঈশ্বৰে কি কৰিব নোৱাৰে, সাগৰৰ সদৃশ কৰি পেলায়। সেইকাৰণে কৈছোঁ, আমি আগতীয়াকৈ জানিবহে পাৰিম বা ক'বহে পাৰিম, ইয়াৰ সঠিক তথ্য দিব নোৱাৰোঁ যে ইমান দিন বৰষুণ পৰিব, কাইলৈ ৰ'দ দিব। এইবোৰ ঈশ্বৰৰ হাতত বা ভগৱানৰ হাতত। গতিকে ঈশ্বৰে কি কৰিব নোৱাৰে। ঈশ্বৰে কৰোঁ বুলি একেদিনাই গোটেই পৃথিৱীখন ধ্বংস কৰি দিব পাৰে, হয়নে নহয়? কাৰণ সৃষ্টি তেওঁৰ হাতত, আমাৰ হাতত নহয়। গতিকে আজি ভিডিঅ'টোত আপোনালোকক প্ৰকাশ কৰিলোঁ। এতিয়া চাওকচোন, আমাৰ অসমত চাৰিওফালে বৰষুণ হৈছে। হয়তো বৰষুণেই টাউন চহৰ হয়তো বুৰাবও পাৰে। গতিকে আমি সদায় সজাগ থকাটো খুবেই প্ৰয়োজন। আৰু এনেদৰে যদি বৰষুণ পৰি থাকে ৩-৪ দিন, এসপ্তাহ, এইখিনিতে ক'ব বিচাৰোঁ বা জনাব বিচাৰোঁ, ডাঙৰ গছৰ তলত নাথাকিব। কাৰণ শিপাবোৰ মাটি কোমল হৈ হয়তো বাগৰি পৰিব পাৰে। গতিকে আপোনালোকক অনুৰোধ জনালোঁ যাতে সজাগ থাকে। সাৱধানত মৰণ নাই, এষাৰ কথা কয়। গতিকে আপোনালোকক জনালোঁ আজি ইউটিউব চেনেলৰ দ্বাৰা। গতিকে আপোনালোকৰ শান্তি, আমাৰ শান্তি, বিশ্বৰ শান্তি। আকৌ পুনৰ লগ পাম বুলি এই কামনাৰে, এই আশাৰে আজি এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।